নমস্কাৰ এনি ভাৰতৰ বিশেষ অনুষ্ঠান পৃষ্ঠালৈ মই বিশ্বজিৎ দাসে সকলোকে স্বাগতম জনাইছোঁ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা নেঘেৰিটিঙৰ শিৱদৌল সম্পৰ্কে আপুনি জানেনে? এই সমগ্ৰ বিষয় সামৰি আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান। আমি প্ৰথমতে আমাৰ লগত আছে আমাৰ সতীৰ্থ সাংবাদিক কুমুদ বৰা। আপোনাৰ কাষলৈ আহিছোঁ। বিভিন্ন সময়ত আপুনি এই স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা শিৱদৌল সম্পৰ্কে সংবাদ পৰিৱেশন কৰিছে, কি ক'ব আপুনি? হয়, ঐতিহ্যমণ্ডিত নেঘেৰিটিং শিৱদৌল আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতে প্ৰতিষ্ঠা কৰা এই শিৱ মন্দিৰ আচলতে দেৰগাঁও বুলি চিনাকি দিবলৈ গ'লে প্ৰথমতে নেঘেৰিটিং শিৱদৌললৈ আমি গৌৰৱান্বিত কৰি নেঘেৰিটিং শিৱদৌলক লৈ বিভিন্ন সময়ত বিভিন্ন আচলতে এই নেঘেৰিটিং শিৱদৌলক লৈ আমি গৌৰৱান্বিত কৰিব পাৰোঁ। ইয়াত বিশেষকৈ শিৱৰাত্ৰি দুদিনীয়া কাৰ্যসূচীৰে যেতিয়া শিৱৰাত্ৰি পতা হয়, ইয়াত লোকাৰণ্য হৈ পৰে। ইয়াত বিভিন্ন প্ৰান্তৰ বিভিন্ন জনসমুদ্ৰলৈ পৰিণত হয়। কিন্তু এটা কথা, যদিও আমি শিৱদৌলক লৈ বিভিন্ন সময়ত বিভিন্ন বাতৰি পৰিৱেশন কৰি আছোঁ, কিন্তু এই শিৱদৌলক আচলতে যিধৰণে এই শিৱদৌলক প্ৰতিষ্ঠা কৰিব লাগে, শিৱদৌলক লৈ চৰকাৰে যিখিনি গুৰুত্ব দিব লাগে, কিন্তু আজিলৈ সেই গুৰুত্ব কিন্তু দিয়া দেখা নাই। ইয়াত চাওক, ৰাতি হ'লে সন্ধিয়া হ'লে এটা অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হয়। বিয়লি যদি 4 বজাৰ পাছৰ পৰাই ইয়াত এটা নিৰ্মামৰ পৰিৱেশৰ সৃষ্টি হয় আৰু সন্ধিয়া হ'লে আন্ধাৰ হৈ যায়। এইটো ঐতিহ্যমণ্ডিত ঐতিহাসিক যিটো চিহ্ন আমাৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ প্ৰতিষ্ঠা কৰা এটা মন্দিৰ, তাক কিন্তু আজিলৈকে চৰকাৰে যিটো গুৰুত্ব দিব লাগে কিন্তু দিয়া নাই। আহে বহু আঁচনি দেখা পাওঁ, কিন্তু সেই আঁচনি কিন্তু ফলপ্ৰসূ কিন্তু দেখা নাই আজিলৈকে। এটা খোৱা পানীৰ অভাৱ। আজি যদি কোনোবা বাহিৰৰ কোনোবা এগৰাকী বিশেষ কোনো ভক্ত আহে, কিন্তু আহি ইয়াত এটুপি পানীৰ কাৰণে কিন্তু হাহাকাৰ পৰিৱেশ সৃষ্টি হয়। এনেকুৱা কিন্তু বহুতো সমস্যাৰ জৰ্জৰিত পৰিৱেশ ইয়াত দেখা পোৱা যায়। বিভিন্ন এটা প্ৰসংগলৈ আহিছোঁ, কপিকুলৰ অৱস্থা আমি দেখিছোঁ, কি ক'ব? কপিকুলে এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে। কিন্তু ইয়াত খোৱা বস্তু ইয়াত প্ৰত্যেক দিনে ইয়াত ভক্ত আহে, শৰাই নৈবেদ্য আগবঢ়ায়। সেই শৰাই নৈবেদ্য পৰা তেওঁলোকে যিখিনি ইয়াত তেওঁলোকে খাই জীয়াই আছে। কিন্তু এনেকুৱা হয়, তেওঁলোকৰ বংশগত কিন্তু বংশ খুব বৃদ্ধি পাইছে। যাৰ আমি আগতে কিন্তু শিৱদৌলত আমি বান্দৰ চাবলৈ আহোঁ, কপিকুল আমি বান্দৰ চাবলৈ আহোঁ। এতিয়া এনেকুৱা পৰিৱেশ হৈছে, সেই কপিকুলে এতিয়া এই নেঘেৰিটিং শিৱদৌলৰ পৰাই বিস্তাৰিত হৈ সমগ্ৰ দেৰগাঁও অঞ্চলত এটা কোন নাই য'ত এতিয়া বান্দৰ নাই। এতিয়া এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ঘৰে ঘৰে গৈ পেলাই। গতিকে আৰু তেওঁলোক খাদ্য সংকটত কিন্তু ভুগিছে। কিন্তু এক প্ৰকাৰ খাদ্য সংকটত ভুগিছে। বিভিন্নজনে আহি ইয়াত দিয়েহি, চাউল পাত বা বুটমাহ দি তেওঁলোকক দিয়েহি। কিন্তু সেই যেতিয়া বৃদ্ধি হৈ গৈছে, কিন্তু খাদ্য সংকটত কিন্তু ভুগিছে কপিকুলে। নিশ্চয়কৈ এয়া আছিলে স্থানীয় সংবাদৰ মন্তব্য। আহকচোন এইবাৰ আমি এই মন্দিৰ ভাগৰ চৌপাশৰ কিছু দৃশ্যাংশ উপভোগ কৰোঁ। নেঘেৰিটিং শিৱদৌলৰ দৃশ্যাংশ দেখুৱাবলৈ মোৰ সহযোগী মিণ্টু বৰাক মই অনুৰোধ কৰিছোঁ। বিভিন্ন দৃশ্যাংশ এনিভাৰ 24 প্ৰতিগৰাকী দৰ্শক দেখুৱাব। আৰু আমি এইখিনিতে ক'ব লাগিব, অসমৰ গোলাঘাট জিলাৰ নেঘেৰিটিং গাঁৱত অৱস্থিত এই মন্দিৰটো প্ৰসিদ্ধ শিৱদৌল নামেৰে পৰিচিত। দৃশ্যাংশত সকলো আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু দৃশ্যাংশ দেখাৰ পাছত আপোনালোকৰ আধ্যাত্মিক আৰু যি এটা ধৰ্মীয় পৰম্পৰাৰ কথা আছে উল্লেখ কৰিছোঁ, সেই সমগ্ৰ দৃশ্যাংশ আপোনালোকে দেখা পাব। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই 1751-69 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰিছিল। কাৰণ ইয়াৰ পূৰ্বে ৰজা প্ৰতাপ সিংহই 1503-41 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা মন্দিৰটো ভূমিস্খলনৰ বাবে ভাগি পৰিছিল। অৰ্থাৎ এই মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰিছিল ৰজা প্ৰতাপ সিংহই নিৰ্মাণ কৰা ৰাজেশ্বৰ সিংহই এই মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰিছিল। ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই পঞ্চায়তন মন্দিৰত বক্ৰ ৰেখাযুক্ত স্তম্ভ, মূল মন্দিৰত দেৱী, গণেশ, সূৰ্য আৰু বিষ্ণুৰ প্ৰতি উৎসৰ্গিত চাৰিওকোণত সহযোগী মন্দিৰৰ সৈতে সংলগ্ন কৰা এই পঞ্চায়তন মন্দিৰ আৰু বাহিৰৰ দেৱালত হিন্দু সভ্যতাৰ বিভিন্ন দেৱ দেৱীৰ ভাস্কৰ্যৰে খোদিত। মূল মন্দিৰত প্ৰসিদ্ধ বাৰ্ণলিংগ নামেৰে জনাজাত এই লিংগ সন্নিৱিষ্ট কৰা হৈছে। আহোম যুগৰ এই মন্দিৰত পঞ্চায়তন পূজা, বৈষ্ণৱ শক্তি, সূৰ্য আৰু গণপত্যক এক চালিৰ তলত একত্ৰিত কৰা এক বিৰল নিদৰ্শন দেখা পোৱা যায়। আৰু এই স্থানলৈ বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে, প্ৰত্যেকে নিজৰ আশা পূৰণৰ উদ্দেশ্যে আহিছে। আৰু বহু কথা আছে, মানে কি
কিছুমান কথা বহিলে তেনেকৈহে ওলাই যায়, এনেকৈ কথাবিলাক সকলো ওলাই নাথাকে। নালাগে, মই সমগ্ৰ বিশ্ববাসীয়ে জানো হেৰি নহয় আৰু ক'লোঁ সেইখিনি কথা। এতিয়া ইয়াত পঞ্চমন্দিৰ আছে, পঞ্চমন্দিৰৰ গোটেইখিনি ডেইলি পূজা সেৱা হৈ থাকে। ইয়াত দুৰ্গা পূজা হয়, দুৰ্গা মন্দিৰ আছে, শিৱ পূজা হয়, শিৱৰাত্ৰি পূজা হয়, ৰাতি ৰাতি 4 প্ৰহৰ পূজা কৰি আমি ইয়াত থাকোঁ। সেই কিছুমান কথা আমি গম পাই থাকোঁ সেইকাৰণে। কিন্তু সেই কথাখিনি কিছুমান আমি হেৰি কৰোঁ। আৰু ইয়াত আমি দেৱতা স্নান কৰাওঁতে আমি কাকো নাৰাখোঁ। দেৱতা স্নান কৰাওঁ, স্নান কৰা ঢাকি তাৰপিছতহে কোনোবা যাত্ৰী সমাগম হ'ব পাৰে। মানে বানৰ লিংগ এইটো আমাৰ তেনেকুৱা ধৰণৰ হৈ আছে। আৰু এই মন্দিৰৰ এই লিংগৰ লগত দেৱীৰ সংযোগ আছে তলত। সেইখিনিৰ কাৰণে বহুত কথাৰ কাৰণে আমি ইয়াত মানে আৱৰণ ৰাখোঁ সদায়। বহুতে আমাক কয় আপোনালোকে কি লাগে ল'ব, অকণমান কাপোৰখন দাঙি নোৱাৰিম আমি। আৰু আমাৰ ইয়াত এতিয়া মোৰ ল'ৰা আহিলেও ইয়াত সেইখিনি দেখিব নোৱাৰে। কিয়? তেওঁ বৰঠাকুৰ হোৱা নাই। দীক্ষা ল'ব লাগিব, ইয়াত বৰঠাকুৰ হ'ব লাগিব, পাত্ৰ ঠাকুৰ আহিব, আহি পেলাই ইয়াত বৰঠাকুৰ হ'ব লাগিব, তেতিয়াহে আমি পাৰিম। আৰু আমাৰ যেতিয়া চুৱা পৰে তেতিয়া পাত্ৰ ঠাকুৰে ইয়াত গোসাঁই থয়। সেইটো পাঠ্য হৈছে। সাধাৰণ ভক্তৰ বাবে চোৱাৰ সুবিধা নাই, চোৱাৰ সেইটো সুবিধা নাই। এনেকৈয়ে হ'ব, মানে আৱৰণতে চাব লাগিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি ক'ব লাগিব, এই স্থানত পুৰোহিতগৰাকীয়ে কোৱাৰ দৰে হয়তো যিকোনো স্থানতেই ভগৱন্তৰ মূৰ্তি ওলাব পাৰে। পূৰ্বেও যিহেতু এতিয়া সাক্ষী আছে, এই স্থানত কোনো এটা ঠাইত খান্দোতে ইয়াৰ পৰা মূৰ্তি ওলাইছিলে। সেয়ে হয়তো পুৰাতত্ত্ব বিভাগে ইয়াত খনন কৰিবলৈ দিয়া নাই। আমি সমান্তৰালকৈ কিছু দৃশ্যাংশ দেখুৱাইছোঁ, মোৰ সহযোগী মিণ্টু বৰাই দেখুৱাব। আৰু আমি এইখিনি ক'ব লাগিব, য'ত আধ্যাত্মিকতা আছে, য'ত বিশ্বাস আছে, য'ত আস্থা আছে, তাতে যেন সকলোবোৰ আছে। আৰু এই যি শিৱদৌলৰ কথা আমি কৈছোঁ, এই শিৱদৌলৰ বিষয়ে আমি কম সময়ত কৈ শেষ কৰাটো মুঠেই সম্ভৱ নহয়। কিন্তু আমি দৃশ্যাংশ দেখুৱাইছোঁ, যিবোৰ দৃশ্যাংশ দেখিলে আপুনি কিছু অনুভৱ কৰিব পাৰিব। আৰু এইখিনিতে আমি ক'ব লাগিব, যিহেতু দৃশ্যাংশৰ কথা কৈছোঁ, সকলো দৃশ্যাংশ আমি আপোনালোকক এই মাধ্যমৰ জৰিয়তে দেখুৱাব নোৱাৰোঁ, কিছু বাধ্যবাধকতা আছে। কিন্তু পুৰোহিতগৰাকীয়ে যিবোৰ শব্দ ক'লে, যিবোৰ কথা বিৱৰণ দিলে, আমাৰ গাৰ নোম শিয়ৰি উঠিছে। মন্দিৰলৈ যাবলৈ আমাৰ বুকুখন কঁপি উঠিছে। তথাপিও আমি আপোনালোকক দেখুওৱাৰ স্বাৰ্থত, আমিও মূৰ দোৱাৰ স্বাৰ্থত মন্দিৰলৈ যাম আৰু মন্দিৰৰ বিভিন্ন দৃশ্যাংশ যিবোৰ সাধ্য সেইবোৰ আমি আপোনালোকলৈ আগবঢ়াম। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.